हाय फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। उम्मीद करती हूँ आप सभी लोग अच्छे होंगे, स्वस्थ होंगे। हम भी बहुत ही बढ़िया है। दरअसल में थोड़ा सा बुखार और सर्दी था और साथ ही साथ आई फ्लू हुआ था मुझे। इसकी वजह से मैं वीडियो डाल नहीं पाया। आई एम सो सॉरी। और हमारे जो पोषण माह है ना, हर साल को सितंबर महीने में मनाया जाता है। इस साल में भी बहुत ही धूमधाम से मनाया है। मैंने थोड़ा सा शॉर्ट वीडियो डाला था, शायद आप लोग देखा नहीं और देखा भी होगा। 27 में उसको मैंने अपलोड किया था। उसका ही आज मैं कुछ अलग सा वीडियो आप लोगों को प्रेजेंट करने वाली हूँ। ये बहुत ही अच्छी जानकारी वीडियो होगी आप सभी के लिए। ये है 45 राइस के बारे में। 45 राइस हमारे हेल्थ के लिए कितना बेनिफिट है और हम सरकार की ओर से किस तरह बेनिफिट ले सकती है, उसके बारे में सर ने बहुत ही अच्छे से एक्सप्लेन किया हुआ है। दरअसल हम जो राशन कार्ड के ज़रिए सरकार की ओर से जो फ्री चावल मिलता है ना, इस चावल को हम कभी कभार चाइनीज चावल, ऐसे ही प्लास्टिक चावल, ऐसे ही खाने को डर लगता है ना। आज आप लोग इस वीडियो को देखने के बाद पूरा क्लियरिफिकेशन मिल जाएगा और अभी आप लोग फेंकेंगे नहीं, क्योंकि 45 राइस हमारे लिए बहुत ही बेनिफिशियल राइस है। और मुझे भी जब से सुना तब से मुझे भी खाने का बहुत ही मन कर रहा है। प्लीज़ आप लोग वीडियो को एंड तक ज़रूर देखिएगा। আমি বিশেষকৈ 45 মূল বিষয়টোলৈ আহিছোঁ। 45 ৰাইচ বা 45 চাউলৰ বিষয়ে আপোনালোকে নিশ্চয় শুনা পাইছে আগতে। এইটো বিশেষকৈ আমাৰ যিসকল ৰেচন কাৰ্ড আছে, যিসকল মহিলা বা আমাৰ যিবিলাক মানুহৰ গাঁৱত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত যিটো চৰকাৰী চাউল দিয়ে সেইটোকে আজিকালি 45 ৰাইচ বুলি কয় বা 45 চাউল বুলি কয়। এই বিষয়টোৰ ওপৰতে আমি সজাগতা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোক সকলো অংগনবাদী বাইদেউ ইয়াত লগ কৰাৰ কাৰণে আমাৰ সুবিধা হৈছে। বিশেষকৈ 45 ৰাইচটো 45 চাউল আপোনালোকে আগতে নিমখ, আমাৰ আয়োডিনযুক্ত নিমখৰ কথা শুনিছে নহয়? আয়োডিনযুক্ত নিমখ, আয়োডিন খোৱাৰ কাৰণে, আয়োডিনযুক্ত নিমখ খোৱাৰ কাৰণে আগতে আমাৰ যিটো ডিঙি ফুলা বেমাৰ হৈছিল, সেই ডিঙি ফুলা বেমাৰটো এতিয়া লাহে লাহে গাঁওবিলাকত প্ৰায় নাইকিয়া হৈ গৈছে। আজিকালি আমি যদি চাওঁ গাঁওবিলাকত তেনেকুৱা মানুহৰ সংখ্যাটো নাই। ঠিক একেধৰণে সেই নিমখত যেনেকৈ আয়োডিনযুক্ত কৰি চৰকাৰে আমাক দিয়াৰ কাৰণে আমি লাহে আগত ফুলা নিমখটো বাদ দি আয়োডিনযুক্ত নিমখ খাবলৈ আৰম্ভ কৰিলোঁ। খোৱাৰ কাৰণে এই ডিঙি ফুলা বেমাৰটো লাহে নাইকিয়া হৈ থাকিলে। ঠিক একেদৰে আমাৰ মাজত যিকেইটা অন্যান্য বিশেষকৈ আমাৰ মহিলাসকল, শিশুসকল আৰু এডলচেণ্ট গাৰ্ল বা কিশোৰ যিসকল আছে, তেওঁলোকৰ মাজত এটা ডাঙৰ এটা সমস্যা হৈছে এনিমিয়া বা ৰক্তহীনতা এটা সমস্যা। যিহেতু হিমগ্ল'বিনৰ পৰিমাণটো আমাৰ কম আৰু সেইটো আমাৰ গোটেই সমগ্ৰ ভাৰতৰ কাৰণে এটা ডাঙৰ সমস্যা। সেইকাৰণে এনিমিয়ামুক্ত ভাৰত গঢ়ো বুলি এটা শ্লোগান দি পেলাই বিভিন্ন ধৰণৰ কামবিলাক কৰা হৈছে। আৰু ঠিক একেধৰণে আপোনালোকে জানে যে আমাৰ গৰ্ভৱতী মহিলাসকলক আইৰণ ফলিক এচিডৰ টেবলেট খাবলৈ দিয়া হয়। ঠিক একেধৰণে আমাৰ সাধাৰণ যিখিনি মানুহ আছে তেওঁলোকৰ শৰীৰত ফলিক এচিডৰ পৰিমাণটো খুব কম। আৰু ঠিক একেদৰে ভিটামিন B12ৰ আমাৰ পৰিমাণটো কম শৰীৰত। সেইকাৰণে এতিয়া চৰকাৰে কি কৰিছে, আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 এই তিনিটা বস্তু লগাই এতিয়া আমাক চাউল খাবলৈ দিছে। এতিয়া আমাক যিটো আমি 45 চাউল আজিকালি ৰেচন কাৰ্ডত যিটো চাউল পাওঁ, সেই চাউলটো দিছে। যেনেকৈ আগতে আয়োডিনযুক্ত নিমখ খোৱাৰ কাৰণে লাহে লাহে আমাৰ ইয়াৰ পৰা গাঁওবিলাকত এতিয়া এই ডিঙি ফুলা বেমাৰটো নেদেখা হ'ল। ঠিক একেধৰণে আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 এই তিনিটা বস্তু যোগ কৰি এতিয়া আমাক চৰকাৰে আমাক ৰেচন কাৰ্ডত যিবিলাক চাউল পাওঁ সেই চাউলবিলাকত খাবলৈ দিছে। কিন্তু এটা দুৰ্ভাগ্যৰ কথা হৈছে যে সেই চাউলটো যদিও চৰকাৰে এটা বেলেগ এটা উদ্দেশ্যৰে আমাক দিছে, কিন্তু আমাৰ গাঁওবিলাকৰ সৰহসংখ্যক মানুহেই, প্ৰায় 90% মানুহেই সেই চাউলটো প্লাষ্টিকৰ চাউল, ৰাবাৰৰ চাউল, চাইনাৰ পৰা পঠিওৱা চাউল বুলি ভাবি সেইটো তেওঁলোকে ঘৰত বাছি পেলাই দিয়ে। সেইটো তেওঁলোকে গাহৰি, কুকুৰা, ছাগলী, হাঁহ এইবিলাকক খুৱায় আৰু যিটো আমাৰ যিটো নাৰ্ভ চিষ্টেম, সেই চিষ্টেমটো ভাল হোৱাত সহায় কৰে। এতিয়া এই তিনিটাৰ অভাৱৰ কাৰণে আমাৰ অঞ্চলবিলাকত সাধাৰণতে এনিমিয়া বা অন্যান্য তেনেকুৱা সমস্যাবিলাক বেছি। কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে যে আমি সেই চাউলটো বাছি সকলোৱে পেলাই দিওঁ। এতিয়া সেই চাউলটো কি হয়, আমি
এইটো প্লাষ্টিকৰ চাউলটো যে ওপৰত যে উপঙি উঠাৰ লগে লগে আমাৰ ফেচবুক, হোৱাটছএপ, ইউটিউবত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ চাউল বুলি ভিডিঅ'বিলাক আহিলে আমি সেইবিলাক চকু মুদি বিশ্বাস কৰি ল'লোঁ। কিন্তু প্ৰকৃততে সেইটো কি আমি কোনেও এইটো আজিলৈকে প্ৰায়বিলাক মানুহে গম নাপায়। এতিয়া আমি বাক্সা জিলাত বহুত দিন অলপ আজি 10 দিনমান কাম কৰিছোঁ, তাত 99% মহিলাই সেই চাউলটো পেলাইছে। সেইকাৰণে এইটো চাউলটো হৈছে যে আমাৰ যিবিলাক চাউলটো কেনেকৈ বনোৱা হয় আৰু কিয় ভাঙি আহে মই সেইটো একেবাৰে চুটিয়ে কৈ দিছোঁ। বিশেষকৈ যিবিলাক চাউল আমাৰ যিবিলাক সাধাৰণ চাউল, সেই চাউলবিলাকত ডাঙৰ ডাঙৰ কিছুমান মিল আছে, এইবিলাক ৰাইচ মিলবিলাকত এইবিলাকক পিঠাগুড়ি কৰে। পিঠাগুড়ি কৰি তাত আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 এই তিনিটা বস্তু যোগ কৰে। যোগ কৰি কিছুমান আৰু মেচিন কিছুমান আছে, সেই মেচিনবিলাকত আমাৰ সাধাৰণ চাউলবিলাক লৈ তাত হিট প্ৰেছ কৰি পেলাই তেওঁলোকে সেইটো লগাই দিয়ে। লগাই দিয়াৰ কাৰণে চাউলটো চাইজটো অকণমান ডাঙৰ হয় আৰু যিহেতু হিট প্ৰেছ কৰি দিয়ে তাত মইশ্চাৰ কণ্টেণ্টটো নাইকিয়া হৈ যায়, সেইকাৰণে সেই চাউলটো পাতল হৈ যায়, উপঙি উঠে। উপঙি উঠাৰ কাৰণে মানুহে কি কয় সেইটো প্লাষ্টিকৰ চাউল, বেয়া চাউল বুলি ভাবি ভয় খাই পেলাই তেওঁলোকে পেলাই দিয়ে। এতিয়াৰ পৰা আপোনালোকে গাঁৱৰ মহিলাসকলক বা অন্যান্য যিসকল ৰেচনৰ কাৰ্ড থকা মহিলা আছে, মানুহ আছে, তেওঁলোকক আপোনালোকে এইটো কথাই বুজাব যে এইটো প্লাষ্টিকৰ চাউল নহয়, এইটো আইৰণ, ফলিক এচিড আৰু ভিটামিন B12 এই তিনিটা বস্তু যোগ কৰি আমাক ৰাতিপুৱা গধূলি খাবলৈ দিছে, যাতে আমাৰ মহিলাসকল, শিশুসকল আৰু গৰ্ভৱতী মহিলা বা অন্যান্য কিশোৰীসকল আইৰণৰ পৰা, ফলিক এচিডৰ পৰা আৰু ভিটামিন B12ৰ অভাৱৰ কাৰণে যিবিলাক সমস্যাৰ সন্মুখীন হয়, সেই সমস্যাবিলাকৰ পৰা তেওঁলোক যাতে মুক্ত হয়। আজি আমি আৰু বহুতে কয় যে চাউলটো খাবলৈ বেয়া, ইয়াৰ টেষ্টটো বেয়া। আজি আমি সাধাৰণতে আমি গাঁওবিলাকলৈ যাওঁ, আজি আপোনালোক বহুত সংখ্যক মহিলা আহিছে, আমি অলপ খিচিৰি বনাইছোঁ, সেই চাউলটোৰ পৰাই আপোনালোকক অকণমান ৰেচিপি কম্পিটিশ্যনৰ লগতে খাবলৈ দিম। আপোনালোকে খাই চাব টেষ্টটো কেনেকুৱা, ভাল নে বেয়া বুলি মানে জনাব আমাক। খালি আপোনালোকে গাঁৱত গৈ পেলাই এই কথাটো অন্যান্য মহিলাসকলক ক'ব যে এইটো প্লাষ্টিকৰ চাউল নহয়। আপোনালোকে নিশ্চয় ক'ব পাৰিব, বিশ্বাসযোগ্যভাৱে ক'লে মানুহবিলাকে কথাটো বুজি পায়। এতিয়া আমি যিমানবিলাক জেগাত গৈছোঁ, যেতিয়া যুক্তিপূৰ্ণ আৰু বিশ্বাসযোগ্যভাৱে কথাবিলাক কোৱা হয়, এতিয়া প্ৰত্যেকবিলাক মহিলাই এতিয়া ইয়াত কথাটো বুজি পাইছে। আৰু যিবিলাক মহিলাই ৰেচন কাৰ্ড নাই, ঘৰত চৰকাৰী চাকৰি আছে, তেওঁলোকৰ ৰেচন কাৰ্ড নাই, তেওঁলোক মহিলা, এনেকুৱা মহিলাবিলাকো আমাৰ ছেশ্যনবিলাকলৈ আহিছে, তেওঁলোকেও এতিয়া কৈছে যে আমি চাউলটো ক'ত পাম, মানে আমিতো সাধাৰণ চাউলটো খাই থাকোঁ, তাত আইৰণ, ফলিক এচিড, ভিটামিন B12 নাথাকে। এতিয়া অন্যান্য মহিলাসকলেও খাবলৈ মানে ইচ্ছা কৰিছে, যাৰ ৰেচন কাৰ্ড নাই। গতিকে ৰেচন কাৰ্ড থকা মহিলাসকল। फ्रेंड्स, अगर आप लोग मेरे वीडियो को देखकर अच्छा लगा है तो प्लीज़ लाइक, शेयर एंड सब्सक्राइब करना ना भूलिएगा। आप लोगों के सब्सक्राइब, आप लोगों के कमेंट्स, ये सब हमको भी मोटिवेट बनाती है ताकि मैं अच्छे वीडियो लेकर आ सकूँ। तो आज के लिए इतना ही, बाय बाय, टेक केयर।